নমস্কাৰ বন্ধুসকল, বিশ্বজিৎ গগৈ ফাৰ্ম ভিডিঅ'লৈ স্বাগতম। আজি মোৰ 7 নম্বৰ দিন হয়। 7 নম্বৰ দিনা মই যিহেতু বৰিংকেইটা এনেকৈ ৰাউণ্ড আছিলে, ৰাউণ্ডকেইটা মই সম্পূৰ্ণ ভাঙি পিনি এনেকৈ চাৰিচুকীয়া কৰি দিলোঁ। চাৰিচুকীয়া কৰি পিনি দানা আৰু পানী বাচনখিনি ইটোৰ পিছত সিটো লগাই দিলোঁ। মানে দানা আৰু পানী এনেকৈ চিজিলকৈ এনেকৈ লগাই দিলোঁ। এইফালে দেখুৱাই দানা আৰু পানী এনেকৈ চিজিলকৈ ধুনীয়াকৈ 3টা বৰ্ডিঙতে লগাই দিলোঁ। তাৰপিছত মই ৰেকিং কৰিলোঁ। ৰেকিং কৰি ধুনীয়াকৈ স্প্ৰে কৰি ফৰ্মেলিন দি স্প্ৰে কৰিলোঁ। সেইখিনি কাম কৰিলোঁ। আৰু এতিয়া পোৱালি যিহেতু সৰু হৈ আছে, সেই গতিকে মই পালটো মেইনটেইন কৰিছোঁ। ছাইডৰ পালটো মেইনটেইন কৰিছোঁ যাতে বাহিৰৰ হাৱাটো যাতে পোৱালি গাত ডাইৰেক্ট লাগিব নোৱাৰে। সেই গতিকে পালটো 3 ফুটমানকৈ ৰাখি থৈছোঁ। আৰু এতিয়া যিহেতু IBS ছিজন চলি আছে, পোৱালিৰ কাৰণে বহুত ডেঞ্জাৰ ৰোগ হয়। সেই গতিকে মই আগতীয়াকৈ সজাগ হৈছোঁ। তাৰ বাবে মই পাণ লৈছোঁ, দুপৰটেঙা আৰু গুড় এইকেইটা ইউজ কৰিছোঁ। এইকেইটা মই গাঁৱৰ ইয়াৰ যিকেইটা ফাৰ্মাৰ তেওঁলোকৰ পৰামৰ্শ অনুসৰি এই বস্তুটো ব্যৱহাৰ কৰিছোঁ আৰু সেই গতিকে ফলো পাইছোঁ। আপোনালোকেও পাৰিলে এই বস্তুটো ব্যৱহাৰ কৰিব। তাৰোপৰি এতিয়া হালধি ব্যৱহাৰ কৰিছোঁ। তেওঁলোকক হালধি এনেকৈ ল'ব। হালধি এবেগ দানা 100 গ্ৰাম মিহলাব। এবেগ যিহেতু এবেগত মিহলাবলৈ অসুবিধা হয়, সেই গতিকে আধা বেগ ল'ব। আধা বেগত এনেদৰে 50 গ্ৰামমান হালধি দি দিব। হালধি দি ধুনীয়াকৈ মিহলি কৰি জাৰে দি দিব। এনেদৰে প্ৰতিপাল কৰিলে তেতিয়া পোৱালি 20 দিনলৈকে এনেদৰে প্ৰতিপাল কৰিলে তেতিয়া পোৱালি বহুতখিনি ভাল ৰিজাল্ট পোৱা যায়। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ব, সেই গতিকে আপোনালোকৰো শ্বেয়াৰ কৰিলোঁ কথাটো। ধন্যবাদ।